এতিয়া খুলকাব পৰা নাযাবনে নেযাব নহয় বাবা দাখন আনি এইখিনি জেগাতে এনেকে দুকুপ দি দিম একো নহয় হাই ফ্ৰেণ্ডছ গুড মৰ্নিং আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে কুশলে আছে তো আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে আপোনালোকে গমেই পাইছে চ' আহক আমি এই বেহাৰবাৰী আউটপোষ্টৰ ভাষাখিনি আমি ইংলিছত ক'লে কেনেকৈ ক'ম চ' পলম নকৰি আহক আমি আমাৰ চেণ্টেন্সবোৰৰ মাজত সোমাই যাওঁ যে প্ৰথম চেণ্টেন্সটো কি কৈছে আচ্ছা কাৰ কি হৈছে অ' ছাৰ কাৰ কি হৈছে অ' ছাৰ কাৰ কি হৈছে যে আমি ইয়াত অ'টো উচ্চাৰণ নকৰিলেও কোনো কথা নাই ছাৰ হু ইজ হোৱাট হেপেন ছাৰ হু ইজ হোৱাট হেপেন মানে কাৰ কি হৈছে মাৰ ভৰি এখনৰ বিষ নাৰ্ভৰ প্ৰব্লেম এবাৰ কৈছে মাৰ ভৰি এখনৰ বিষ নাৰ্ভৰ প্ৰব্লেম আছে চ' ভৰি এখন বিষাইছে দ্য পেইন অফ ওৱান অফ আৱাৰ মাদাৰ্ছ লেগছ দ্য পেইন অফ ওৱান অফ আৱাৰ মাদাৰ্ছ লেগ দেয়াৰ ইজ এ প্ৰব্লেম অফ নাৰ্ভ এখন এইবাৰ আমাৰ মোহন দাই কৈছে এখন ভৰিৰহে বিষ only one leg is painful এনেকৈ ক'ব লাগিব মুখন দিম চা কি দিবা মা মানে ইখন ভৰি ভাল নোহোৱালৈকে মোৰ ভৰিখন দিম মানুহজনী চলি থাকক এইবাৰ আমাৰ মোহন দাই ক'ব বিচাৰিছে যে সেইখন ভৰি ভাল নোহোৱালৈকে মোৰ ভৰিখন দিম I shall give my leg until that leg is good. এনেকৈ ক'ব লাগিব তুমি কি কৰিবা আমাৰনো কি আছে পিটপিটাই ঘূৰি ফুৰা মানুহ তাতকে মানুহজনীয়ে চলি থাকক এইবাৰ আমাৰ ছাৰে কৈছে তুমি কি কৰিবা আমাৰনো কি কাম আছে এইবাৰ আমাৰ মোহন দাই কৈছে আমাৰনো কি কাম আছে পিটপিটাই ঘূৰি থকা মানুহ তাতোকৈ মানুহজনী চলি থাকক তুমি কি কৰিবা আমাৰনো কি কাম আছে পিটপিটাই ঘূৰি থকা মানুহ তাতোকৈ মানুহজনী চলি থাকক ইয়াত পিটপিটাই বুলি কোৱাৰ অৰ্থটো হৈছে যে আমি জবলেছ মানে আমাৰ কোনো কাম চাম নাই গতিকে আমি এনে ঘূৰি থাকোঁ চ' এইখিনি কথা আপুনি ইংলিছত ট্ৰান্সলেট কৰিলে কেনেকৈ ক'ব হোৱাট উইল ইউ ডু তুমি কি কৰিবা হোৱাট ডু উই হেভ টু ডু আমাৰনো কি কৰিবলগীয়া আছে I am the man who is jobless. Let the woman continue. মানুহজনী চলি থাকক পিছে কোনখন দিম বুলি ভাবিছা কোনখন এইখনকে দিওঁ নেকি চা জোৰটো বেছি পাব পিছে কোনখন ভৰি দিম বুলি ভাবিছা এইখনকে দিওঁ নেকি ছাৰ জোৰটো বা শক্তিটো অলপ বেছিকৈ পাব which leg is thinking about it কোনখন ভৰি দিম বুলি ভাবিছা which leg is thinking about it this is the leg sir এইখনেই দিওঁ নেকি will get a little more strength শক্তি অলপ বেছিকৈ পাব বা জোৰ অলপ বেছিকৈ পাব চাওঁ ইয়াত দিয়াচোন এইখনে ভাল হ'ব কমল মাতিছে এই দাখন লৈ আহাচোন দাখন কি হৈছে আৰে ভৰিখন কাটিব লাগিব নহয় এইবাৰ আমাৰ ছাৰে কৈছে ইয়াত দিয়াচোন আৰু এইখনেই ভাল হ'ব give it here take it will better কমল দাখন লৈ আহাচোন bring the knife কমল দাখন কিয় ছাৰ আৰে ভৰিখন কাটিব লাগিব নহয় why should you bring the knife sir have to cut your leg so এনেকৈ ক'ব লাগিব তাৰপিছত মাল চাফা একো নাই তুমি দিব বিচাৰিছা ভাল কথাহে মতা মানুহৰ ঠেং মাইকী মানুহৰ গাত দেখাব কমল দাখন আনাচোন যদি ভিডিঅ'টো ভাল লাগিছে মৰম দি থাকিব পাৰিছে আজিলৈকে টাটা বাই